নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 19 ফেব্ৰুৱাৰী আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ এপিএছচি কেলেংকাৰীক লৈ উত্তাল হৈ পৰিছে বিধানসভাৰ সদন এপিএছচি কেলেংকাৰীক লৈ উত্তাল বিধানসভাৰ মজিয়া বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগৰ প্ৰতিবেদনৰ আলোচনাৰ দাবী বিৰোধীৰ অধ্যক্ষৰ মেজ ঘেৰাও কৰি প্ৰতিবাদ কৰিছে বিৰোধীয়ে এপিএছচি কেলেংকাৰীক লৈ উত্তাল হৈ পৰিছে বিধানসভাৰ মজিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধীয়ে এপিএছচি কেলেংকাৰীক লৈ আন এটা ব্ৰেকিং নিউজ মুছলমানক অবৈধ বিদেশী সজোৱা বন্ধ কৰক সদনত প্ৰতিবাদেৰে হুংকাৰ AIUDFৰ চৰকাৰৰ অত্যাচাৰত ধ্বংস হৈ গৈছে মিয়া লোকসকল নথিপত্ৰত পিতৃৰ নাম থকাৰ পাছতো পিতৃৰ সৈতে সম্পৰ্ক নাই বুলি ঘোষণা কৰিছে বিদেশী যধে মধে ভাৰতীয় নাগৰিকক ডিটেনশ্যন কেম্পত ভৰোৱা বন্ধ কৰক চৰকাৰে বাংলাদেশৰ মাটিৰ ৰং নজনা ৰাজ্যৰ মুছলমানক বিদেশী সজোৱা হৈছে শ লোকক বিদেশী সজাই ডিটেনশ্যন কেম্পত বন্দী কৰিছে পৰিকল্পিতভাৱে এটা জনগোষ্ঠীক নিশেষ কৰিব বিচাৰিছে চৰকাৰে সাংবিধানিক গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰি অন্যায় কৰা হৈছে মুছলমানক বিগত মাহতো একেদিনাই 28 গৰাকী সংখ্যালঘুক বিদেশী সজাই ডিটেনশ্যন কেম্পত ভৰাইছে হিমন্ত চৰকাৰে পিতৃমাতৃ পৰিয়াল ভাৰতীয় হোৱাৰ পিছতো সজোৱা হৈছে বাংলাদেশী পৰিকল্পিতভাৱে বাংলাদেশী সজাই নতুনকৈ ডিটেনশ্যন কেম্পত ৰখা হৈছে এই ভাৰতীয় মুছলমান নাগৰিকসকল ডিটেনশ্যন কেম্পৰ পৰা ভাৰতীয় সংখ্যালঘুক মুক্তিৰ দাবীৰে সদনত AIUDFৰ প্ৰতিবাদ বিধানসভাতেই সংখ্যালঘুৰ ন্যায়ৰ বাবে AIUDFৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ মই যদি পইচা লৈছো প্ৰমাণ কৰক এপিএছচিৰ কথা শুনি খঙত অগ্নি শৰ্মা শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ খঙত অগ্নি শৰ্মা হ'ল বিধায়ক অখিল গগৈ এপিএছচি কেলেংকাৰীৰ কথা শুনি খং দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈৰ মই কাৰোবাৰ পৰা যদি পইচা লৈছো তেন্তে প্ৰমাণ কৰক মই চেলেঞ্জ কৰিছো এপিএছচি কেলেংকাৰীৰ গোটেই প্ৰতিবেদনত মোৰ নাম নাই মোৰ নাম কোনেও ল'ব পৰা নাই এপিএছচি কেলেংকাৰীত অখিলৰ মন্তব্য কমল কুমাৰ মেধিয়ে পইচা লোৱা বুলিহে লিখা আছে বিপ্লৱ কুমাৰ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত মই অখিল গগৈ মই এইবোৰ টকা নলওঁ কোনো কেলেংকাৰীত অখিল গগৈয়ে পইচা লৈছে বুলি ক'বলৈ কোনো মানুহ অসমত জন্ম হোৱা নাই মই চেলেঞ্জ কৰিছোঁ প্ৰমাণ কৰক কোনোবাই মই পইচা লৈছো বুলি এপিএছচি কেলেংকাৰী লাখ টকাৰ কেলেংকাৰী নহয় কেইবা হাজাৰ কোটি টকাৰ কেলেংকাৰী হৈছে এপিএছচি কেলেংকাৰী সৰু সুৰা কেলেংকাৰী নহয় এপিএছচি কেলেংকাৰীত কেৱল এজন ৰাকেশ পাল বাবে সম্ভৱ হোৱা নাই চৰকাৰ জড়িত নাথাকিলে এয়া সম্ভৱ নহয় অখিলৰ মন্তব্য এপিএছচি কেলেংকাৰীৰ প্ৰতিবেদন পোহৰলৈ অহাৰ পিছতেই খঙত অগ্নি শৰ্মা হৈ পৰি এইদৰে সাংবাদিকৰ আগত মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আন এটা ব্ৰেকিং নিউজ ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ হুংকাৰ সংখ্যালঘুৰ ওপৰত অন্যায় আৰু সহ্য কৰা নহ'ব किसी का विकास किसी का विनाश मानि लोৱা নহ'ব আৰু চৰকাৰৰ किसी का विकास किसी का विनाश নীতি মানি লোৱা নহ'ব সংখ্যালঘুক ক্ষতি কৰি কষ্ট দি আগবাঢ়িব নোৱাৰিব চৰকাৰ সংখ্যালঘুৰ ওপৰত দিনক দিনে অত্যাচাৰ বেছি হৈছে চৰকাৰৰ দ্বাৰা অসমৰ সম্পত্তি বিজেপিৰ পৈতৃক সম্পত্তি নহয় মনত ৰাখক চৰকাৰ অসমৰ মাটিৰ মালিক নহয় বসুন্ধৰা আঁচনিৰ অধীনত এজনো সংখ্যালঘুক মাটি নিদিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কথাৰ ফুলজাৰিৰে ৰাজ্য নচলে উন্নয়ন কৰক চৰকাৰে দুমুখীয়া নীতিৰে ৰাজ্য চলাই আছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে সদনত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল AIUDFৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম মিয়া লোকসকলৰ ওপৰত কৰা অত্যাচাৰ আৰু সহ্য কৰা নহ'ব বুলি সকিয়নি ধিঙৰ বিধায়ক আমিনুল ইছলামৰ এটা গুৰুত্বপূৰ্ণ খবৰ উচ্চ স্তৰত বজাব নোৱাৰিব লাউড স্পিকাৰ মছজিদে আৰক্ষীৰ অভিযান মছজিদলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰক্ষীয়ে বজাব নোৱাৰিব লাউড স্পিকাৰ মছজিদত লাউড স্পিকাৰত আজান দিয়াক লৈ আহি গ'ল কঠোৰ নিয়ম মছজিদে গৈ লাউড স্পিকাৰ
ভলিউম কমাইছে আৰক্ষীয়ে নিৰ্দিষ্ট ভলিউমতেহে মছজিদত আজান দিব পাৰিব মুছলমান লোকে মছজিদৰ লাউডস্পিকাৰ থাকিবই লাগিব বুলি ইছলামত কোনো নীতি নাই মছজিদৰ লাউডস্পিকাৰ থকাটো বাধ্যতামূলক নহয় বুলি ৰায়দান বোম্বে উচ্চ ন্যায়ালয়ৰ মছজিদৰ লাউডস্পিকাৰৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ বৃহৎ অভিযান বোম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে মহাৰাষ্ট্ৰৰ অলিয়ে গলিয়ে চলিছে অভিযান প্ৰশাসনৰ নিয়ম মানি মছজিদত লাউডস্পিকাৰ চলাবলৈ প্ৰশাসনৰ নিৰ্দেশনা ভংগ কৰিলেই মছজিদৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা মছজিদৰ পৰা লাউডস্পিকাৰ আঁতৰোৱা কাৰ্য মানি নলয় মছজিদ কৰ্তৃপক্ষই মছজিদত লাউডস্পিকাৰ বন্ধ কৰিবলৈ এতিয়া তৎপৰ হৈ পৰিছে মহাৰাষ্ট্ৰৰ চৰকাৰ পৰৱৰ্তী খবৰ চৰকাৰে কিয় উমৰাংচুৰ নাম শুনিলেই ভয় খায় মই নাজানো উমৰাংচু ঘটনাৰ ভুক্তভোগীক সাহায্য প্ৰদানৰ কথা এতিয়ালৈকে স্পষ্ট কৰা নাই চৰকাৰে অসমৰ অবৈধ কয়লাৰ ব্যৱসায়ত নিশ্চয় ৰাজনৈতিক বিষয়ৰ আশীৰ্বাদ আছে এইবাৰ বিৰোধীয়ে নহয় শাসক পক্ষৰ বিধায়কে ভংগ কৰিছে অনুশাসন চৰকাৰে নিজেই অধ্যক্ষ নিৰ্বাচিত কৰে কিন্তু শান্তিপূৰ্ণভাৱে কাম কৰিবলৈ নিদিয়ে উমৰাংচুৰ কয়লা খনন আৰু বিভিন্ন বিষয় সন্দৰ্ভত এই মন্তব্য বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ পৰৱৰ্তী খবৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন শুদ্ধ নহয় ৰৈছে বহুতো ব্যক্তিৰ তথা বিষয়াৰ নাম একাংশ লোকক চৰকাৰে বচাই নিব বিচাৰিছে এই প্ৰতিবেদনৰ দ্বাৰা এপিএছচি কেলেংকাৰী সন্দৰ্ভত যি প্ৰতিবেদন প্ৰকাশ পাইছে সেই প্ৰতিবেদন 100% শুদ্ধ নহয় বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন শুদ্ধ নহয় প্ৰতিবেদনখন সম্পূৰ্ণ হোৱা নাই আধৰুৱা হৈ ৰৈছে এপিএছচি কেলেংকাৰীৰ প্ৰতিবেদন ৰৈছে বহুতো ব্যক্তিৰ তথা বিষয়াৰ নাম একাংশ লোকক চৰকাৰে বচাই নিব বিচাৰিছে এই প্ৰতিবেদনৰ দ্বাৰা প্ৰতিবেদনখন প্ৰস্তুত হোৱাৰ প্ৰায় 3 বছৰ পিছত প্ৰকাশ কৰা হ'ল এই সমগ্ৰ প্ৰক্ৰিয়াত চৰকাৰৰ এটা ভূমিকা আছে এপিএছচি কেলেংকাৰীৰ প্ৰতিবেদনক লৈ মন্তব্য বহু ৰথী মহাৰথীৰ নাম ডিলিট কৰি দিয়া হৈছে এই প্ৰতিবেদনৰ পৰা ৰাকেশ পালৰ নিযুক্তি আৰু সময়সীমা বৃদ্ধি সকলোতকৈ নিকৃষ্ট কাম কৰা হৈছিল যিটো কোনো কাৰণত মানি ল'ব পৰা বিষয় নহয় এপিএছচি কেলেংকাৰীৰ প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া বিধায়ক মনোৰঞ্জন তালুকদাৰৰ আন এটা ব্ৰেকিং নিউজ উমৰাংচু কয়লা খনিৰ পৰা আকৌ আহিছে বেয়া খবৰ আকৌ উদ্ধাৰ হৈছে শ্ৰমিকৰ মৃতদেহ উমৰাংচুৰ কয়লা খনিৰ পৰা আকৌ আহিছে এটা বেয়া খবৰ 44 দিনৰ পিছত উমৰাংচুত উদ্ধাৰ হৈছে নিৰুদ্দিষ্ট শ্ৰমিকৰ দুটা মৃতদেহ কয়লা খনিত নিৰুদ্দেশ হৈছিল কেইবাজনো শ্ৰমিক ইয়াৰ পূৰ্বে 4 গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল উমৰাংচুত উদ্ধাৰ হোৱা শ্ৰমিকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই ঘটনাৰ পিছৰে পৰা অব্যাহত আছিল উদ্ধাৰ অভিযান উমৰাংচুৰ অবৈধ কয়লা খননৰ পৰা আকৌ আজি আহিছে এই বেয়া খবৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ঘৰুৱা কামত খোৱা পানী ব্যৱহাৰ কৰিলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা ঘৰুৱা কামত এতিয়াৰে পৰা খোৱা পানী আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব খোৱা পানীৰ অপব্যৱহাৰ কৰিলেই ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা খোৱা পানীৰ অপচয় ৰোধ কৰিবলৈ প্ৰশাসনৰ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ এতিয়াৰে পৰা খোৱা পানী ঘৰুৱা কামত ব্যৱহাৰ কৰিব নোৱাৰিব এজনো লোকে খোৱা পানী কেৱল মাত্ৰ খোৱাৰ বাবেহে থাকিব পাৰমিশন তাৰ বাহিৰে ব্যৱহাৰ কৰিব নোৱাৰিব কোনো ধৰণৰ ঘৰুৱা কামত ব্যৱহাৰ কৰিব নোৱাৰিব খোৱা পানী বেংগালুৰুত জল বোৰ্ডৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই বিশেষ নিৰ্দেশনা দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ আমেৰিকাত আত্মাই লুটিলে কোটি কোটি টকা হাহাকাৰ লাগিছে এতিয়া ডোনাল্ড ট্ৰাম্পৰ আমেৰিকাত সংঘটিত হৈছে বিশ্বৰ সৰ্ববৃহৎ কেলেংকাৰী ট্ৰাম্পৰ বন্ধু খুদ ইলন মাস্কে উদঙালে ভয়ংকৰ তথ্য 369 বয়সৰ লোকেও লাভ কৰিছে চৰকাৰী সাহায্য 150 বছৰীয়া হাজাৰ হাজাৰ লোকেও পাইছে লাখ টকা 2023 চনৰ পৰা আমেৰিকাত হৈ থকা বৃহৎ পুঁজি কেলেংকাৰীৰ তথ্য ফাদিল মাস্কৰ সোশিয়েল সিকিউৰিটিৰ নামত কোটি কোটি টকাৰ আত্মসাত আমেৰিকাত ঘটনা পোহৰলৈ অহাৰ পাছতে বিশ্বজুৰি চৰ্চালৈ আহিছে আমেৰিকাৰ মিথ্যাচাৰ সামাজিক মাধ্যম যোগে এলন মাস্কে উদঙালে এটা তথ্য ইলন মাস্কৰ তথ্য পোহৰলৈ অহাৰ পাছতেই ট্ৰাম্পৰ গৃহ বিভাগত লাগিছে খলকনি হাস্যৰসিকভাৱে ইলন মাস্কে লিখিলে আমেৰিকাত আত্মাই টকা খাইছে বিশ্বৰ সৰ্ববৃহৎ কেলেংকাৰী এতিয়া সংঘটিত হৈছে আমেৰিকাত প্ৰকৃততে এই বৃহৎ কেলেংকাৰী চৰকাৰৰ পৃষ্ঠপোষকতাতেই হৈ থকাৰ অভিযোগ আমেৰিকাৰ এই কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে এতিয়া আমেৰিকাৰ গৃহ বিভাগত লাগিছে খলকনি
আন এটা ব্ৰেকিং নিউজ নিষিদ্ধ গুটখা পান মছলা চৰকাৰৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ এতিয়াৰে পৰা নিষিদ্ধ হ'ল গুটখা পান মছলাক লৈ চৰকাৰে গ্ৰহণ কৰিলে বৃহৎ সিদ্ধান্ত গুটখা পান মছলা খোৱাসকলৰ বাবে এটা অতিকৈ বেয়া খবৰ আহি পৰিছে এতিয়াৰে পৰা ৰাজ্যখনত গুটখা পান মছলা সম্পূৰ্ণৰূপে নিষিদ্ধ গুটখা পান মছলাৰ উৎপাদন মজুত বিক্ৰী যোগান নিষিদ্ধ ঘোষণা চৰকাৰৰ ঝাৰখণ্ডৰ স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগে জাৰি কৰিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা মঙলবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰিছে ঝাৰখণ্ড চৰকাৰে জনস্বাস্থ্যৰ সুৰক্ষাৰ কথা চিন্তা কৰি এই পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰিছে ঝাৰখণ্ড চৰকাৰে গুটখা পান মছলাৰ বাবে বহু যুৱকৰ মৃত্যু হৈছে বুলি উল্লেখ কম বয়সতেই যাতে যুৱকে প্ৰাণ হেৰুৱাবলগীয়া নহয় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ এই মন্তব্যৰে গুটখা পান মছলা নিষিদ্ধ ঘোষণা স্বাস্থ্যমন্ত্ৰী ডক্টৰ ইৰফান আনসাৰীৰ আন এটা ব্ৰেকিং নিউজ মহাকুম্ভলৈ যোৱা ভক্তৰ বাছ দুৰ্ঘটনাগ্ৰস্ত পুনৰ সংঘটিত হৈছে হুকাবহ ঘটনা পুনৰ মহাকুম্ভলৈ যোৱা ভক্তৰ সৈতে ভয়ংকৰ ঘটনা কুম্ভ মেলালৈ যোৱা যাত্ৰীভৰ্তি ভক্তৰ বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে বাছত থকা 23 গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত দুৰ্ঘটনাত এগৰাকী যাত্ৰীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে যিকোনো মুহূৰ্তত বাঢ়িব পাৰে মৃত্যু হোৱা যাত্ৰীৰ সংখ্যা এখন কয়লাভৰ্তি ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় যাত্ৰীভৰ্তি বাছখনৰ ট্ৰাকত খুন্দাৰ পাছতেই ভাঙি চুৰমাৰ হ'ল ভক্তৰ বাছ ছত্তীশগড়ৰ ভেংকটনগৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হৈছে মহাকুম্ভলৈ যোৱা যাত্ৰীভৰ্তি বাছ পৰৱৰ্তী খবৰ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়াললৈ ডাঙৰ সকাহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা চৰকাৰী কৰ্মচাৰীৰ বাবে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে চৰকাৰী কৰ্মচাৰীৰ দুৰ্ঘটনাত মৃত্যু হ'লে পৰিয়ালক দিয়া হ'ব 1 কোটি টকাৰ সাহায্য চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে তেখেতৰ পৰিয়ালে অৱসৰৰ বয়স নোহোৱালৈকে লাভ কৰিব দৰমহা ইয়াৰ পিছতো পেঞ্চনৰো সুবিধা লাভ কৰিব চৰকাৰী বিষয়াৰ পৰিয়ালে চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে পৰিয়ালে লাভ কৰিব 10 লাখ টকাৰ ইন্স্যুৰেন্স মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা দিবলৈছো বতৰক লৈ গুৰুত্বপূৰ্ণ খবৰ ওয়েদাৰ আপডেট পুনৰ আহিব ঘূৰ্ণীবতাহে ৰাজ্যত চলাব পাৰে সংখাৰ এলাৰ্ট জাৰি কৰা হৈছে হঠাৎ সলনি হৈছে কেইবাখনো জিলাৰ বতৰ সাৱধান ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাই এলাৰ্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ 33খনকৈ জিলাত আগন্তুক 24 ঘণ্টাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ শিলাবৃষ্টি 21 ফেব্ৰুৱাৰীলৈকে প্ৰবল বৃষ্টিপাত হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে ভয়ংকৰ ৰূপ ল'ব উজনি নামনি অসমত ধুবুৰী গোৱালপাৰা বঙাইগাঁও দক্ষিণ শালমাৰা বৰপেটা নলবাৰী চিৰাং বজালি জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই সমান্তৰালভাৱে গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউত এলাৰ্ট লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি ডিমা হাছাও কাছাৰত এলাৰ্ট জাৰি নগাঁও মৰিগাঁও পশ্চিম কাৰ্বি আংলং হোজাইত হাই এলাৰ্ট জাৰি ঘূৰ্ণীবতাহে ৰাজ্যত চলাব পাৰে সংখাৰ পৰৱৰ্তী খবৰ ভয়ংকৰ তথ্য ভাঙি দুফাল হ'ব ভাৰত ভয়ংকৰ তথ্য প্ৰকাশ পাইছে ভাৰতক লৈ ভূমিকম্পৰ পাছতেই গৱেষকৰ বিস্ফোৰক তথ্য ভাঙি দুফাল হ'ব ভাৰতৰ মানচিত্ৰ নিশ্চিন্ন হৈ যাব লাডাখ উত্তৰাখণ্ড ছিকিম হিমাচল প্ৰদেশ হেৰাই যাব অৰুণাচল প্ৰদেশ উত্তৰ প্ৰদেশ চীনা গৱেষকৰ তথ্যৰ পাছতেই ভাৰতত এতিয়া খলকনিৰ সৃষ্টি হৈছে ভূতত্ত্ববিদ লিন লিঅ'ৰ নেতৃত্বত হোৱা গৱেষণাত এই ভয়ংকৰ তথ্য যিকোনো মুহূৰ্তত দুটা ভাগত ভাগ হ'ব পাৰে ভাৰত ইউৰেছিয়ান প্লেটৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত দুৰ্বল হৈ পৰিছে ভূতত্ত্ব যাৰ বাবে যিকোনো মুহূৰ্তত ভূগৰ্ভৰ এটা অংশ খহি যাব পাৰে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ভাৰতক লৈ